এয়া হ'ল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধিস্থল। এমাহ হৈছে তেওঁ এই সমাধিস্থল এনেদৰেই মানুহৰ সমাগম একেই হৈ আছে আৰু আজি এমাহ হোৱা বুলি এবাৰ আকৌ চাবলৈ গ'লোঁ সমাধিস্থল। অগণন লোকৰ ভিৰ, গুণমুগ্ধৰ ভিৰত বাট নোপোৱা। এয়া গামোচাবিলাক তেওঁৰ গানবিলাক লিখি লিখি তেওঁৰ অনুৰাগীবিলাকে দি গৈছে। এফালে কোৰাণ পাঠো চলি আছে, নাম চলি আছে একেখন ৰভাৰ তলিতে। বৰ অসম, এয়াই হ'ল আমাৰ একতাৰ বান্ধোন, যি নেকি জুবিন গাৰ্গে আমাক বনাই দি থৈ গৈছে। কোনো জাতি ধৰ্ম ভেদাভেদ নোহোৱাকৈ মানুহে আহি ইয়াত সমবেত হৈছেহি। এয়াই হ'ল মানুহে মানুহৰ বাবে বনোৱা বৈকুণ্ঠপুৰী। কিমান প্ৰাণেৰে ভাল পায়, দৃশ্যটো দেখিলেই গম পায়। হিন্দুকে জ্বলাব আল্লাহ, মুসলমানক একেখন জমিনৰ হিন্দু ঘৰে নিবা সকল গুণমুগ্ধৰ মাজত থাকোঁতে সন্ধ্যাই লাগিলে। গতিকে ঘৰলৈ বুলি আগবাঢ়িলোঁ আৰু নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক।